চকুৰ গুৰি কলা পৰা সমস্যাটো আপোনালোকৰো আছে নেকি? যিহেতুকে মোৰ ৰাতি টোপনি ক্ষতি প্ৰায়ে হয়, যিহেতু বিভিন্ন পঢ়ি থকা হৈছে তাৰ বাবে। গতিকে মই এনেকৈ ব্যৱহাৰ কৰি যথেষ্টখিনি সুফল পাইছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে এসপ্তাহ ব্যৱহাৰ কৰক আৰু ৰিজাল্টটো দেখি পেলাই আপোনালোকে নিজে আচৰিত হ'ব। মোৰো মাজতে বহুত বেছিকৈ চকুৰ গুৰি কলা পৰিছিল। চকুৰ গুৰি বিভিন্ন কাৰণত কলা পৰিব পাৰে, তাৰে এটা হৈছে টোপনি ক্ষতি হ'লে। গতিকে আমি টোপনিটো সদায় ভালকৈ যাব লাগে, লগতে পানী বেছিকৈ খাব লাগে। আৰু যদি আমি ষ্ট্ৰেছ লওঁ বা বেছিকৈ চিন্তা কৰোঁ কিবা কথা, তেতিয়াও আমাৰ চকুৰ গুৰি কলা পৰা সমস্যাই দেখা দিয়ে, কাৰণ নিজে নিজৰ লগত এইবোৰ হৈ থাকে। গতিকে বুজি পাওঁ, সেইবাবে আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিছোঁ। এতিয়া পলম নকৰি আপোনালোকক টিপছ কেইটা দিওঁ, কি বস্তুনো ব্যৱহাৰ কৰিলে আপোনালোকৰ চকুৰ গুৰি কলা পৰা সমস্যাটো আপোনালোকে নাইকিয়া কৰিব পাৰিব ঘৰুৱা পদ্ধতিৰে। যিহেতুকে চকুৰ কথা, গতিকে আমি যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয়, আৰু যিকোনো বস্তু ব্যৱহাৰ কৰিব নালাগে বা ব্যৱহাৰ নকৰিব। গতিকে তাৰ বাবে আপোনালোকক লাগিব এচামুচ মৌ ল'ব। মৌজোল, যিটো আমাৰ মৌজোল ঘৰুৱা হ'লে বেছি ভাল, আৰু ঘৰুৱা নহ'লে বজাৰতো পায় ডাবৰ বা তেনেকৈ ভাল ব্ৰেণ্ডৰ। তেনেকৈ আপোনালোকে মৌজোল এচামুচ ল'ব। লগতে কেঁচা আলুৰ ৰস আপোনালোকে 2 চামুচ ল'ব। যিটো আমাৰ কেঁচা আলু আছে, খোৱা আলু, সেয়া বাকলিটো গুচাই পেলাই আপোনালোকে ৰুকি ল'ব। ৰুকি পেলাই ৰসটো যদি উলিয়াই ধুনীয়াকৈ ওলাই যায়। গতিকে তাৰ পৰা আপোনালোকে 2 চামুচ কেঁচা আলুৰ ৰস ল'ব আৰু মৌজোল এচামুচ ল'ব। দুয়োবিধ বস্তু ধুনীয়াকৈ মিহলি কৰিব, আৰু মিহলি কৰি আপোনালোকে চকুৰ গুৰিত এনেকৈ মাছাজ কৰাৰ নিচিনাকৈ লগাব। বহুত দিন আগতে মই এই টিপছ কেইটা দিছিলোঁ আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল। যিহেতু এতিয়া মোৰ ফলোৱাৰ্ছৰ সংখ্যা যথেষ্টখিনি বাঢ়িল, গতিকে আৰু এতিয়াও বহুতে সুধি থাকে। গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিওঁ। এনেকৈ আপোনালোকে ধুনীয়াকৈ 5 মিনিট সময় মাছাজ কৰাৰ নিচিনা কৰিব, দুয়োবিধ বস্তু মিলাই। তাত আৰু একো বস্তু এড নকৰিব, অকল কেঁচা আলুৰ ৰস আৰু মৌজোল, দুয়োবিধ বস্তুৱে যথেষ্টখিনি উপকাৰী। এটা কথা আপোনালোকক কৈ দিওঁ, মই যিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ, সেইখিনি হৈছে আমি ঘৰুৱা পদ্ধতিৰে ল'ব পৰা আমাৰ নিজৰ যতন। গতিকে সেইখিনিত আপোনালোক কোনেও ভুল নুবুজিব বা বেয়া নাভাবিব। যিখিনি একেবাৰে নেচাৰেল বস্তু প্ৰকৃতিৰ পৰা আমি পাওঁ, সেইখিনি বস্তুহে মই ব্যৱহাৰৰ ওপৰত ভিডিঅ'সমূহ আপোনালোকৰ মাজত আগবঢ়াওঁ। যিহেতু মই নিজেও নেচাৰেল একেবাৰে, গতিকে তেনেকৈ ঘৰুৱা বস্তু কিছুমানে ব্যৱহাৰ কৰোঁ। কোনো ধৰণৰ পাৰ্লাৰত গৈ বা তেনেকৈ কিছুমান ধৰি লওক প্ৰডাক্ট মই ইউজ নকৰোঁ। গতিকে নিজে যিটোৰ পৰা মই উপকাৰী পাওঁ বা যিটোৰ পৰা উপকৃত হওঁ, তেনেকুৱা ভিডিঅ' এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যথেষ্টখিনি অধ্যয়ন কৰি নিজে ব্যৱহাৰ কৰিহে। এনেকৈ আপোনালোকে দুয়োবিধ বস্তু মাছাজ কৰিব, কৰি পেলাই আপোনালোকে 20 মিনিট সময় ৰাখিব, আৰু ৰাখি পেলাই ধুই দিব, একো কথা নাই। এইটো হৈছে প্ৰথম উপায়। এতিয়া আহিছোঁ দ্বিতীয়টো উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। এনেকৈ আপোনালোকে সপ্তাহত 2 দিন, 3 দিন, 4 দিন কৰিব পাৰে, আৰু ৰেগুলাৰো কৰিব পাৰে। আৰু আপোনালোকে বস্তুখিনি বনাই পেলাই ফ্ৰিজত ৰাখি দিবও পাৰে 10-15 দিনলৈ। আৰু তেনেকৈ যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰে, যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব। মোক জনাবলৈ নাপাহৰিব। এইটো হৈছে প্ৰথম উপায়। আৰু আন উপায়টোৰ বাবে আপোনালোকে ৰাতি শোৱাৰ আগত সদায় নাৰিকল তেল 2 টোপাল ল'ব। লৈ পেলাই আঙুলিৰে দুয়োটা এনেকৈ আপোনালোকে মাছাজ কৰিব 5 মিনিটৰ পৰা 7 মিনিট বা 3 মিনিট বা 5 মিনিট। আপোনালোকে এনেকৈ যিমানখিনি সময় পাৰে মাছাজ কৰিব নাৰিকল তেল। মই পেৰাচুট নাৰিকল তেলে লওঁ, আপোনালোকে যিটো ব্যৱহাৰ কৰে সেইটো ল'ব পাৰে। তেনেকৈ নাৰিকল তেলেৰে 5 মিনিট মাছাজ কৰি ধুব নালাগে। ৰাতি শুই যাব, ৰাতিপুৱাটো আপোনালোকে ধুৱে মুখখন, তেতিয়া ধুব, কিন্তু ৰাতি আৰু ধোৱাৰ কোনো প্ৰয়োজন নাই। তেনেকৈ নাৰিকল তেলেৰে মাছাজ কৰি শুই যাব। এনেকৈ আপোনালোকে এসপ্তাহ যদি ৰেগুলাৰ ইউজ কৰে, ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে নিজে আপোনালোকৰ চকুৰ সন্মুখত ৰিজাল্টটো দেখা পাব। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, এৰিছোঁ। শ্বেয়াৰ কৰিব যিমান পাৰে, যাতে সকলোৱে উপকৃত হয়। লগতে যদি মোৰ পেজত নতুন, পেজটি ফ'ল' কৰিব। আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব, ডিম্পী ডায়েৰী বুলি আছে পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। আৰু মোক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। এৰিছোঁ আজিলৈ।